লুহাই লুহা কাটে সেইভাবে গৰমতে আৰু এটা গৰম গৰম ৰেচিপি আজি বনাইছো ছাগলী মাংসৰ ষ্টিউ ৰেচিপিটো আকৌ ধাৰলৈ লোৱা ৰেচিপি মোৰ মাহীয়ে শিকাই দিছে মাছ ভাগত অলপমান ৰেচিপিটো পাহৰিলো সেইভাবে নিজৰ ব্ৰেইনটো অলপমান খটুৱালো মেৰিনেশনটোৰ বাবে ছাগলী মাংসখিনিত প্ৰথমে আদা নহৰু দুটা পিয়াজৰ পেষ্ট অলপমান ভিনেগাৰ সোৱাদ অনুসৰি নিমখ আৰু অলপমান চেনিৰে ভালদৰে মেৰিনেট কৰি থব লাগিব মেৰিনেশনটো মিনিমাম 8 ঘণ্টা নহলে উৰে নিখা আপোনালোকে ফ্ৰিজত থৈ দিব পাৰে সেম প্ৰসেছত আপোনালোকে চিকেনৰো বনাব পাৰে তাৰ বাবে মেৰিনেশনটো মাত্ৰ 2 ঘণ্টা কৰিলেই হ'ল কাৰণ ব্ৰইলাৰৰ মাংস বৰ বেছি সময় নালাগে এতিয়া এখন কেৰাহীত 3টা পিয়াজ আমি ল'ব লাগিব ৰাফলি স্লাইস কৰি লৈছো ইয়াতে পৰিমাণ মতে পানীৰ ব্যৱহাৰ কৰি আমি পিয়াজখিনি প্ৰথমে বইল কৰি ল'ব লাগিব পিয়াজখিনি ট্ৰান্সলুসেন্ট হৈ গলে উঠাই দিব এতিয়া কেৰাহীত ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছো ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ নহয় আৰু লগতে বইল কৰি লোৱা পিয়াজখিনি প্ৰথমে দি ললো অলপ সময় আমি পিয়াজখিনি ভালদৰে ভাজিব লাগিব গোটা গৰম মছলা কিছুমান যেনে জালুক সৰু ইলাচি কেইটামান ডাঙৰ ইলাচি এটা কেইটামান শুকান জলকীয়া এছটা দালচেনি দুখিলা তেজপাত দি ভালদৰে আমি প্ৰথমে ভাজি ল'ব লাগিব গ্ৰেট কৰি লোৱা আদা নহৰু অলপমান ব্যৱহাৰ কৰিছো আপোনালোকে আদা নহৰুৰ পেষ্টটো দিব পাৰে এতিয়া আটাইখিনি ভালদৰে ভাজি লৈ আমি মেৰিনেট কৰি ৰখা মাংসখিনি ঢালি দিব লাগিব আৰু মাংসখিনিও আমি অলপমান ভালদৰে ভাজি ল'ব লাগিব ঢাকুন মাৰি আমি ওপৰলৈ তেলখিনি বিৰিঙি অহালৈ বাট চাব লাগিব ওপৰলৈ তেলখিনি বিৰিঙি অহাত মই কেৰাহী সম্পূৰ্ণ হোৱাকৈ পানীৰ ব্যৱহাৰ কৰিছো আৰু লগতে অলপমান মই ঘৰতে বনাই লোৱা গৰম মছলাৰ ব্যৱহাৰ কৰিছো আপোনালোকে পেকেটৰ গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে সম্পূৰ্ণ এক কেৰাহী পানীৰ ব্যৱহাৰ কৰাৰ কাৰণ এইটোৱে যেহেতুকে মই প্ৰেছাৰ কুক কৰা নাই সেইভাবে সিজিবলৈ অলপমান সময় লাগিব পানীখিনি শুকাই গৈ ওপৰলৈ এইদৰে তেলখিনি বিৰিঙি আহিলে আমাৰ মাটন ষ্টিউখিনি ৰেডি হৈ যাব খাবলৈ সঁচাকৈ অসাধাৰণ সোৱাদ হৈছিল আশা কৰো ৰেচিপিটো চাই ভাল পালে ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক কমেন্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এই ছাগলী মাংসৰ ষ্টিউ বিট বনাই খায় তেনেহলে কেনে পালে কমেন্ট বক্সত নিশ্চয় জনাব